ৰাতি ৰাতি আবেলি গধূলি সেমেকা দুবৰি চোতালৰ পশ্চিমৰে পদূলি নৈৰে উভতনি চিনাকি অচিনাকি কোলাহল সৰগী সৰগী এটি মিঠা হাঁহি আউসীৰ চোতাল হ'বনে জোনাকী ছিঙি মোহাৰি নিজৰে পৃথিৱী লাজৰে উৰণি নমাই আবতৰীয়া মৌন এধানি জীয়া কাহিনী এপাহি সুখৰ এপাহি দুখৰ নিয়ৰৰ ফুল বুটলি এতিয়া কিন্তু দূৰে দূৰে থাকিব নালাগে ইয়ালৈ ঘূৰি আহা ইয়ালৈ নাহোঁ জেঠাই একেবাৰে নিজৰ ঘৰখন দেউতাৰ হাতলৈ আনিহে একেলগে গৃহ প্ৰৱেশ কৰিম তুমি মোক ভাল পোৱা মই নাজানো এইখন লোৱা অভয়ৰ লগত তোমাৰ বিয়াৰ এগ্ৰিমেণ্ট পেপাৰখন এইখন লোৱা অভয়ৰ লগত তোমাৰ বিয়াৰ এগ্ৰিমেণ্ট পেপাৰখন ইয়াৰটো বিশ্বাসেই হোৱা নাছিল এতিয়া তুমিয়ে তাক ভালকৈ বুজাই দিবা তেতিয়াহে চাগে তাৰ বিশ্বাস হ'ব অভয় চাই ল'বি এইখন ল আহোঁ অনন্যা তোমাক মই সন্মানটো দিবলৈ থাকিয়েই গ'ল নহয় যা এতিয়া পত্নীক সম্ভাল আদি চালক
তুমি বনালা নে কোনে? ভণ্টিয়ে বনাইছে। তাই আৰু মোক বনাবলৈ দিব। চেনি ঠিকে আছেনে? ঠিকে আছে। শুনাচোন, তোমাক যে ছাৰপ্ৰাইজ এটা দিম বুলি কৈছিলোঁ, মনত আছে? কিয় নাথাকিব? আজি দিব নেকি ছাৰপ্ৰাইজটো? ছাৰপ্ৰাইজটো আচলতে অহা মাহৰ 1 তাৰিখে দিয়া কথা, কিন্তু কথাটো ইমান দিন তোমাৰ পৰা লুকুৱাই ৰাখিবলৈ মই বহুত কষ্ট পাইছোঁ। সেইবাবে মই ভাবিলোঁ আজিয়ে তোমাক কথাটো কৈ দিওঁ। তুমি কিন্তু কথাটো কাকো ক'ব নোৱাৰিবা। মই প্ৰমিছ কৰিছোঁ, কাকো নকওঁ। শুনা তেন্তে, 1 তাৰিখৰ পৰা মই গাড়ী কোম্পানী এটাত ছুপাৰভাইজাৰ হিচাপে জইন কৰিম। কি সঁচানে? তোমাৰ বিশ্বাস হোৱা নাই? মই মানে কৰিব নোৱাৰোঁ। উফ ৰাম, মই সেইটো কথা কোৱা নাই। আপোনাৰ এই কথাটো শুনি মোৰ কেনেকুৱা লাগিছে আপোনাক কি ক'ম। তুমি একো ক'ব নালাগে, মাথো তুমি মোৰ লগত থাকিলেই হ'ল। গেৰেজত মানুহ এজন প্ৰায় আহিয়ে থাকে, তেওঁ মোক চাকৰিটো ঠিক কৰি দিছে। মই ইণ্টাৰভিউ দি আহিলোঁ। মনে মনে আপুনি ইমানবোৰ কাম কৰিলে আৰু মোক নজনালেও। একেবাৰে মই জইন কৰি তোমাক ছাৰপ্ৰাইজ দিম বুলি ভাবিছিলোঁ, কিন্তু মই নোৱাৰিলোঁ। আৰু দৰমহাও বহুত বেছি। অৰু, আমাৰ আৰু চিন্তা নাই। আমাৰ আহিবলগীয়া সন্তানটো কোনো ধৰণৰ কষ্ট নাপায়। মই বহুত সুখী অৰু, বহুত সুখী। মই আপোনাক কি ক'ম আদি, মইতো একেবাৰে ভাষাই বিচাৰি পোৱা নাই। দেখিলে আপুনি এদিন কি কৰিম বুলি ভাবি আছিলে, আৰু আজি এবাৰ ৰাস্তাত থিয় দিলে আৰু ভাগ্যই বহুত ৰাস্তা দেখুৱাই দিলে। এতিয়া কিন্তু আপুনি আৰু বহুত কষ্ট কৰিব লাগিব, যাতে আপোনাৰ লগত আনেও বহুত সুখী হয়। সেইটোতো হয়েই, কষ্টটো মই কৰিবই লাগিব। ভগৱানে মোক চাকৰি এটা দিছে, যিটো মই কেতিয়াও ভবাই নাছিলোঁ। গতিকে এইটো ধৰি ৰখাটো মোৰ কৰ্তব্য। অৰু, মই পাৰিমনে? কিয় নোৱাৰিব? এতিয়া আপুনি মোৰ বাবে চিন্তা কৰি কাম ক্ষতি কৰি থাকিব নালাগে। মোৰ লগত এতিয়াতো মা দেউতাও আছে। আদি, আমি নিজৰ ঘৰলৈ যাম ন? যাম, অতি সোনকালেই যাম। থেংক ইউ আদি, থেংক ইউ ছ' মাছ। আচ্ছা, এতিয়া কওক, আপোনাৰ নতুন চাকৰিটো পাৰ্টি কেতিয়া দিব? যেতিয়া অনন্যা জেললৈ যাব, তেতিয়া আমি ডাঙৰ পাৰ্টি কৰিম। তুমি কিন্তু অনন্যাক তাই পৰকীয়া প্ৰেমৰ কথাটো আগতীয়াকৈ কৈহে বেয়া কৰিলা। নহয় আদি, একো বেয়া কৰা নাই। মই সঁচা কথাটোহে কৈছোঁ। আৰু এতিয়া এনেও তাই সাৱধান হৈ লাভ নাই। এই অনন্যা নামৰ অধ্যায়টো এতিয়া সমাপ্ত কৰাৰ সময়। এয়া মিছা কথা নহয় অভয়। আপোনাৰ প্ৰব্লেমটো সেই এগ্ৰিমেণ্টখনক লৈহে। ৰ'ব, কাপোৰ জাপিলা যে, তুমি মানে ঘৰলৈ যাবলৈ ৰেডি হ'লাই? উফ আদি, আপুনিও যে নহয়, কাপোৰবোৰ খেলি মেলি হৈ আছিল, সেইবাবে ঠিক কৰি আছিলোঁ। শুনকচোন, আমি যে ভাড়াঘৰটো এৰিম সেই কথাটো মালিকক আগতীয়াকৈ জনাব লাগিছিল। আপুনি এবাৰ তালৈ যাব নেকি? ৰ'বা, আপুনি প্লিজ কথাবোৰ এবাৰ বুজিবলৈ চেষ্টা কৰক। মোক তুমি একো বুজাবলৈ চেষ্টা নকৰিবা। তোমাক মই ভালদৰে চিনি পালোঁ। মিছাৰ ওপৰত মিছা মাতি তুমি আমাৰ সম্পৰ্কটো আগবঢ়াই নিলা। ঘৰৰ মানুহৰ কথা বিশ্বাস নকৰি মই তোমাক বিশ্বাস কৰিলোঁ, আৰু তুমি? মই আমাৰ বিয়াৰ এগ্ৰিমেণ্টখনৰ কথা আপোনাৰ পৰা লুকুৱাইছিলোঁ, সেইটো সঁচা। কাৰণ মই কাৰো লগতে সম্পৰ্কৰ বান্ধোনত বান্ধ খাই থাকিব খোজা নাছিলোঁ অভয়। কিন্তু আপোনাক লগ পোৱাৰ পিছৰে পৰা মোৰ সকলো চিন্তাধাৰা সলনি হৈ গ'ল। প্লিজ মোক বিশ্বাস কৰক। আপোনাৰ অবিহনে মই এতিয়া জীয়াই থাকিব নোৱাৰো। আৰু এটা মিছা কথা। এয়া মিছা কথা নহয় অভয়। আপোনাৰ প্ৰব্লেমটো সেই এগ্ৰিমেণ্টখনক লৈহে।
ৰ'ব এদিন নিজ হাতেৰে মই এইখনত চাইন কৰিছিলোঁ আৰু আজি মই নিজ হাতেৰে এতিয়াতো আমাৰ বিয়াৰ মাজত কোনো চুক্তি নাই অভয় হেল্ল' এতিয়া গম পালিতো তোৰ বিয়াৰ ৰহস্য কি মা দেউতাই যেতিয়া কৈছিল তোৰ বিশ্বাসেই হোৱা নাছিল এই এগ্ৰিমেণ্ট পেপাৰখন পঢ়ি তোৰ বিশ্বাস হ'লতো তোক তাই বৰ বেয়াকৈ ফচালে এতিয়া চাগে তাই এগ্ৰিমেণ্ট পেপাৰখন ফালি তোৰ আগত নাটক কৰি দেখাব আৰু তই সোণা বেটা জানকৈ তাইক চৰি কবি নহয় জানো তোক সেইবোৰ কথা কিয় লাগে এইবোৰ মোৰ ব্যক্তিগত কথা তোৰ কোনো কথাই ব্যক্তিগত হৈ থকা নাই তোক তোৰ পত্নীয়ে মাথো এতিয়া নিজৰ সুৰক্ষাৰ বাবেহে ব্যৱহাৰ কৰি আছে তই তাইৰ বাবে এখন ঢালহে এতিয়া আৰু এটা কথা অতি সোনকালে তোক মই ডাঙৰ খবৰ এটা দিম এনেকুৱা এটা খবৰ যিটো চাগে তই সপোনতো ভবা নাছিলি খবৰটো পাই মাথো নিজে নিজকে কণ্ট্ৰল কৰিবি নহ'লে কিন্তু তোৰ বিপদহে হ'ব তইতো বেয়াই কিন্তু তোৰ এই অনন্যা তোতকৈ বহু গুণেই ওপৰত তাইকতো মই জেললৈ পঠিয়ামেই সেইটো কনফাৰ্ম তই যদি পাৰ তাইক মোৰ পৰা বচাবি কোনে ফোন কৰিছিল কি হ'ল একো হোৱা নাই মোৰ তুমি মাত্ৰ মোৰ চকুৰ আগৰ পৰা আঁতৰোৱা যোৱা যোৱা আঁতৰোৱা যোৱা ই মোক কি ইমান ডাঙৰ খবৰৰ কথা ক'লে কি হ'ব পাৰে তুমি কাপোৰ জাপিলা যে তুমি মানে ঘৰলৈ যাবলৈ ৰেডি হ'লাই উফ আদি আপুনিও যে নহয় কাপোৰবোৰ খেলি মেলি হৈ আছিল সেইবাবে ঠিক কৰি আছিলোঁ শুনকচোন আমি যে ভাড়াঘৰটো এৰিম সেই কথাটো মালিকক আগতীয়াকৈ জনাব লাগিছিল আপুনি এবাৰ তালৈ যাব নেকি ৰ'বা প্ৰথমে সেইফালে সকলো ঠান ঠিক লাগি লওকচোন ঘৰটো এৰিম বুলি কোৱা মানে মালিকে নতুন ভাড়াতীয়া বিচাৰিব কেনেবাকৈ কথাবোৰ যদি আমি ভবাৰ দৰে নহয় তেন্তে প্ৰব্লেমটো আমাৰেই হ'ব মই মাতিলে জানো সি আহিব আৰু বাইদেউ পাৰা যদি তই তাক মোৰ ওচৰলৈ লৈ আহিবিচোন মই বাৰু চেষ্টা কৰিম কিন্তু বাকী সি জানে আচ্ছা অ' বা হা তই কেইদিনমান ঘৰত থাকিবি নেকি থাকিবও পাৰোঁ কিয় বৰ বেয়া টাইমত মই ঘৰলৈ আহিলোঁ দেই আৰু দুদিনমান পাছত অহা হ'লেই ভাল আছিল আমি যে ভাড়াঘৰটো এৰিম সেই কথাটো মালিকক আগতীয়াকৈ জনাব লাগিছিল আপুনি এবাৰ তালৈ যাব নেকি ৰ'বা প্ৰথমে সেইফালে সকলো ঠান ঠিক লাগি লওকচোন ঘৰটো এৰিম বুলি কোৱা মানে মালিকে নতুন ভাড়াতীয়া বিচাৰিব কেনেবাকৈ কথাবোৰ যদি
আমি ভবাৰ দৰে নহয় তেন্তে প্ৰব্লেমটো আমাৰেই হ'ব। কিন্তু আদি আমি যদি লাষ্ট মমেণ্টত ঘৰটো এৰাৰ কথা কওঁ তেতিয়াতো আমি এমাহৰ ভাড়া এনেই ভৰিব লাগিব। ভৰিলে ভৰিম আৰু সেইবুলি ঘৰ এৰিম বুলি এতিয়াই কয় পিছত আকৌ যদি আমি ঘৰ এৰিব নোৱাৰোঁ তেতিয়া আমিহে লাজ পাম। আচ্ছা, তাৰমানে আপুনি নিজৰ ঘৰলৈ যোৱা কথাটো এতিয়াও ফাইনেল কৰা নাই। কালি মানে আপুনি মোক ভাল লগাবলৈহে ক'লে। অৰু, মই যি কৈছোঁ চব ভাবি চিন্তিয়ে কৈছোঁ, কিন্তু ভবামতে যদি কথাবোৰ নহয় তেতিয়া আমি কি কৰিম সেইটোওতো ভাবিব লাগিব। জেঠাই ফোন কৰিছে দেখোন। হেল্ল', ঠিক আছে তেনেহ'লে ৰাখিছোঁ। ভাল ভাল। ভাইটি শুনচোন। তই যাবলৈ ওলালি নেকি? কিয় তই মই যোৱাটো বিচাৰিছ নেকি? বিচাৰিছ যদি মই যাওঁগৈ। তই যে কি কথাবোৰ কৱ নহয়, তই এতিয়া কলৈ যাবলৈ ওলাইছ মই সেইটোহে সুধিছোঁ। মই যদি তোক কওঁ মই আদিক লগ ধৰিবলৈ যাওঁ তেনেহ'লে তই বেয়া পাবি নেকি? ইয়াত মই বেয়া পাবলগীয়া কিটো আছে? তেনেহ'লে তই তাক এবাৰ নামাত কিয়? আৰু তেনেকুৱা কৰিলেতো তোক কোনেও বেয়া নাপায়। মই মাতিলে জানো সি আহিব? আৰু বাইদেউ পাৰ যদি তই তাক মোৰ ওচৰলৈ লৈ আহিবিচোন। মই বাৰু চেষ্টা কৰিম, কিন্তু বাকী সি জানে। আৰু এটা কথা, পাৰিলে আদি আৰু অৰুন্ধতীৰ পৰা অভয়ৰ কথাটো লুকুৱাই ৰাখিবি। সিহঁতক একো জানিবলৈ নিদিবি। কথাটো মীনাক্ষীকো কবি। মই ইতিমধ্যে মীনাক্ষীক কথাটো কৈছোঁৱেই, আৰু কিছুমান কথা সিহঁতে নজনাকৈ থকাটোৱেই ভাল। বাৰু তই সঁচাই আদিৰ ওচৰলৈ যাবলৈ ওলাইছ নেকি? তই ইমান সোনকালে পালেহি যে, কিহত আহিলি? মই গাঁৱলৈ বাইক লৈহে গৈছিলোঁ, 80-90 স্পীডত বহুৱাই দিলোঁ, পাই গ'লোহি। শুনিছ নহয়, 80-90 তাৰ তলত সি বাইক চলাবই নোৱাৰে। 80-90 তলত বাইক চলালে গৰু গাড়ী চলোৱা যেনহে লাগিব। মই ইমান কম স্পীডত বাইক চলাব নোৱাৰোঁ দেই। অ' বা, বাইক ৰাইডিঙৰ উচুল বুলিতো কথা এটা আছে। কিহৰ উচুল? আজি এই স্পীডৰ বাবে যদি ক'ৰবাত তোৰ এক্সিডেণ্ট হ'ল হয় তেতিয়া তোৰ এই উচুল ক'ত যাব? দেখা নাই নিউজত এই স্পীডৰ বাবে ডেইলি কিমান এক্সিডেণ্ট হয়? ঐ ভাইটি, তই কিন্তু স্পীড কমাবি দেই, নহ'লে কিন্তু মই খুৰা দেউতাক কৈ তোৰ চাবিয়ে গায়ব কৰাই দিম। অ' বা, তেনেকুৱা নকৰিবি। তেনেকুৱা কৰিলে কিন্তু মই মানুহটোৱে গায়ব হৈ দিম। ঘৰত আহি সোমাইছোহিহে, তহঁতৰ শাসন একেবাৰে আৰম্ভ হৈ গ'ল। আচ্ছা, অ' বা, হা, তই কেইদিনমান ঘৰত থাকিবি নেকি? থাকিবও পাৰোঁ। কিয়? বৰ বেয়া টাইমত মই ঘৰলৈ আহিলোঁ দেই, আৰু দুদিনমান পাছত অহা হ'লে ভাল আছিল। বা ই কিয় এনেকৈ কৈছে তই বুজিলি নহয়? মই আৰু ইয়াৰ কথা বুজি নাপামনে? মই থাকিলে যে সি কামোৰবোৰ পাব সেইবাবে ভয় খাইছে। ঐ যা, গা ধুবলৈ যা, সোনকালে যা। এতিয়া নুধুঁ। এতিয়াই যাবিনে? গৈছোঁ ৰ। ইমান যে চিঞৰ বাখৰ কৰ নহয়, তহঁত দুজনীৰ পৰা যে মোৰ শান্তি নাইকিয়া হৈছে। ৰ আহি আছোঁ। অ' মা, মা। ঐ ইয়াক কেইদিনমান জ্বলাম ৰ। ভণ্টি, ই হঠাৎ আহি ওলাল যে, কেনেবাকৈ তাক খুৰীয়ে খুৰা দেউতাৰ সকলোবোৰ কথা কৈ দিয়া নাইতো? কোৱা হ'লে ই ইমান হাঁহি ফূৰ্তি কৰি থাকিলেহেঁতেন জানো? সেইটোও পিছে হয়। সেইবিলাক বাদ দে। হা? ভিনদেউ ক'লৈ গৈছে?